তিয়ক ক্ৰীড়া সন্থাৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা তিয়ক হাইস্কুল খেলপথাৰত 16 বছৰ অনূৰ্ধ্ব এখন প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অসম ফুটবল সন্থাৰ নিয়ম অনুসৰি তথা নকআউট পদ্ধতিৰে মুঠ 10,000 টকাৰ প্ৰাইজ মানিৰে অনুষ্ঠিত কৰা খেলখনৰ আৰম্ভণিৰ পূৰ্বে তিয়ক ক্ৰীড়া সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া তথা অঞ্চলটোৰ কেইবাগৰাকীও প্ৰাক্তন খেলুৱৈ তথা খেলুৱৈসকলৰ উপস্থিতিত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বিশ্ববিখ্যাত ফুটবলাৰ ডিগো মাৰাডোনাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আত্মাৰ সদ্গতিৰ অৰ্থে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। তিয়কৰ ৰামপুৰ ফুটবল ক্লাব আৰু চিৰাম মিচিং ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হোৱা উদ্বোধনী খেলখনত চিৰাম মিচিং ক্লাবে ৰামপুৰ ক্লাবক 1-0 গলত পৰাস্ত কৰে। উল্লেখযোগ্য যে বৃহত্তৰ তিয়কৰ বিশেষকৈ গ্ৰামাঞ্চলৰ সুপ্ত প্ৰতিভা বিকাশৰ অৰ্থে তিয়ক ক্ৰীড়া সন্থাই এই পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মন্তব্য কৰে উদ্যোক্তাই। লগতে ফুটবল প্ৰতিযোগিতাখনৰ সমান্তৰালকৈ এথলেটিক্সৰো প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিয়ে উদ্যোক্তা মণ্ডলীয়ে। নিউজ ডেস্ক ৰিপৰ্ট খবৰ 24/7। 16 বছৰ অনুৰ্ধৰ যিসকল খেলুৱৈ আছে খেলুৱৈসকলক তেওঁলোকৰ যি সুপ্ত প্ৰতিভা সেই প্ৰতিভা বিকশিত কৰাৰ বাবে তিয়ক ক্ৰীড়া সন্থাই এক প্ৰচেষ্টা হাতত লৈছিল আৰু এই প্ৰচেষ্টাৰ অংশ হিচাপে আজিৰ পৰা তিয়ক হাইস্কুলৰ খেলপথাৰত আৰম্ভ কৰা হৈছে 16 বছৰ অনুৰ্ধ এই ফুটবল প্ৰতিযোগিতা, প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা। আৰু এই প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰাৰ মূল লক্ষ্যটোৱে হ'ল যে গ্ৰামাঞ্চলেৰে পৰিৱেষ্টিত বৃহত্তৰ তিয়ক অঞ্চলৰ বিভিন্ন ধৰণৰ প্ৰতিভা আছে, বিশেষকৈ কৈশোৰৰ পৰা এনেকুৱা ধৰণৰ প্ৰতিভা আছে, কিন্তু সেই প্ৰতিভাসমূহ ওলাই চিনাক্ত কৰাত অসুবিধাৰ সৃষ্টি হৈ আহিছে। আৰু সেই খেলুৱৈসকলক চিনাক্ত কৰাৰ স্বাৰ্থতে তিয়ক ক্ৰীড়া সন্থাই প্ৰচেষ্টা হাতত লৈ আহিছে আৰু সেই প্ৰচেষ্টাৰ অংশ হিচাপে এই ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। আৰু তদুপৰি এই ক্ৰীড়া সন্থাই এথলেটিক্সৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰি আহিছে আৰু এথলেটিক্সৰ যিসকল খেলুৱৈ আছে কণ খেলুৱৈ আছে খেলুৱৈসকলক তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশ কৰাৰ বাবে তিয়ক ক্ৰীড়া সন্থাই ইতিপূৰ্বে এক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব। আৰু পৰহিৰ পৰা তিয়ক ক্ৰীড়া সন্থাৰ উদ্যোগত এক এথলেটিক্সৰ প্ৰশিক্ষণ শিবিৰ ইয়াত অনুষ্ঠিত হ'ব।